আৰক্ষণ জিলা সামৰিক কুকিলাত যি ইস্তেমা হ'ব এই ইস্তেমাত কামখন পূৰ্ণগতিত চলি আছে আৰু এই ইস্তেমা অৰ্থাৎ ইছলাম ধৰ্মত যিটো শান্তি সেই শান্তিৰ বাতাবৰণ সৃষ্টি হৈ আছে আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত কেনেকৈ ভাতৃত্ববোধ সৃষ্টি কৰিব পাৰি আৰু বিশেষকৈ আমাৰ ইস্তেমাথলীৰ পৰা এটা বস্তু আমি মেছেজ দিব খুজিছোঁ, সেইটো হ'ল ড্ৰাগছৰ বিৰুদ্ধে যিটো যুৱ প্ৰজন্মই আকৰ্ষিত হৈছে। আমাৰ ইস্তেমাৰ পৰা এটা মেছেজ যাব, যিটো ড্ৰাগছটো কেনেকৈ আমি সমাজৰ পৰা নাইকিয়া কৰিব পাৰি সেইটো মানে এটা আমি পণ লৈছোঁ এই ইস্তেমাৰ পৰা সেই মেছেজটো দিম। লগতে আমাৰ আছে বাল্যবিবাহটো কেনেকৈ বন্ধ কৰিব পাৰি এই কাৰ্যটো এই ইস্তেমাথলীৰ পৰা দিম। লগতে তৃতীয়ত বিভিন্ন সম্প্ৰদায়ৰ মাজত ইছলামে কেনেকৈ শান্তি পায় বা কেনেকৈ ভাতৃত্ববোধ সৃষ্টি কৰিব পাৰে সেই বাণীটো আমি এই ইস্তেমাথলীৰ পৰা দিব পাৰিম। কিন্তু হয়, কামখিনি আমাৰ পূৰ্ণগতিত চলি আছে, কিন্তু কিছু কিছু ঠাইত নাটনি হৈছে। আমি ইছলাম ধৰ্মী ভাইসকলক আহ্বান জনাওঁ যে আপোনালোকে ইয়াতে আহক, এই কামখিনি কৰক আৰু অসীম সবৰ ভাগিদাৰ হওক, আমি এই আহ্বান জনাইছোঁ। আৰু স্বতঃস্ফূৰ্তভাৱে বহুত মানুহ আহি আছে, কাম কৰি আছে, দান বৰঙণি কৰি আছে, তথাপি কামৰ কিছু নাটনি হৈছে। আমি সকলো মানুহক আহ্বান জনাওঁ, আপোনালোকে আহক আৰু কাম কৰক আৰু অসীম সবৰ ভাগি হওক। এইখিনি আৰু এটা কথা ক'ব লাগিব যে প্ৰশাসনে আমাক যথেষ্ট পৰিমাণে সহায় কৰিছে। পাৰ্মিশ্যনৰ পৰা আৰম্ভ কৰি যিখিনি সহায় আমি বিচাৰিছোঁ গোটেইখিনি সহায় কৰি আছে। জিলা আয়ুক্ত, মহকুমাধিপতি, আৰক্ষী বিষয়া সকলোৱে আমাক পূৰ্ণদমে সহায় কৰি আছে আৰু এইখিনিতে প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ, তেওঁলোকে যিখিনি আমাক সহায় সহযোগিতা কৰিছে। আৰু 5, 6 আৰু 7 ফেব্ৰুৱাৰীত যেতিয়া অনুষ্ঠিত হ'ব ইস্তেমা, এই ইস্তেমাত আমি ৰাইজ তথা প্ৰশাসনৰ সম্পূৰ্ণ সহায় সহযোগিতা আমি বিচাৰিছোঁ। আমাৰ ইস্তেমাৰ যিখিনি কাম সদাশয় ৰাইজৰ সম্পূৰ্ণ সহযোগিতা, দান বৰঙণিৰ মাজেৰে চলি আছে। আপাতত প্ৰায় 90% কাম আমাৰ সমাপ্ত হোৱাৰ পথত। বাকীখিনি কামৰ মাজত কিছু বাঁহৰ প্ৰয়োজন হৈছে, কিছু ত্ৰিপালৰ প্ৰয়োজন হৈছে আৰু পিছত বিশেষকৈ কিছু খেৰৰ প্ৰয়োজন হ'ব। এই খেৰৰ কথাটো মই এইকাৰণে গুৰুত্ব দিব বিচাৰিছোঁ, বহুত ঠাণ্ডা পৰিছে, মানুহ বহুত দূৰৰ পৰা আহিব, তেওঁলোকৰ নেপ কম্বল আনাটো সমস্যা হ'ব। গতিকে মই ইয়াৰ জৰিয়তে এটা কথা ৰিকুৱেষ্ট ৰাখোঁ, অনুৰোধ ৰাখিছোঁ, যিসকল ৰাইজে সহযোগ কৰিছে সকলোকে ধন্যবাদ। তেখেতসকলক আল্লাহ বেহেস্ত দান কৰক। লগে লগে কৈছোঁ, যদি আপোনালোকৰ হাতত তেনেকুৱা কোনো কেপাচিটি আছে, চ'ৰ্চ আছে, কিছু খেৰৰ ব্যৱস্থাও যাতে চিন্তাও ফিকিৰ তেওঁলোকে কৰে। যিহেতু ইমান মানুহৰ মাজত প্ৰায় 90,000 মানুহ একেলগে নামাজ পঢ়াৰ এটা থল, ইয়াত একেলগে নামাজ পঢ়িব পাৰিব প্ৰায় 90,000 মানুহ। আৰু একেলগে যদি সভা শুনে, বক্তব্য শুনে, তেতিয়া দেখা যাব প্ৰায় 1.5 লাখ মানুহ শুনিব পাৰিব। এইখিনি মানুহ বহিবলৈ হ'লে খেৰৰ প্ৰয়োজন হ'ব। বহুত ঠাণ্ডা পৰিছে, ঠাণ্ডাৰ সমস্যা হৈছে। সেইকাৰণে মই এইটো অনুৰোধ ৰাখিছোঁ, যদি কাৰোবাৰ হাতত চ'ৰ্চত যদি খেৰৰ কোনো যোগাযোগ আছে, আমাক কৰ্তৃপক্ষৰ লগত অলপ যোগাযোগ ৰাখিলে আমি ধন্যবাদ কৃতজ্ঞ হ'ম। লগে লগে আমাৰ যিখিনি কৰ্তৃপক্ষৰ ফালৰ পৰা যিখিনি আমি চেষ্টা কৰিছোঁ সেইখিনিতে আমি সফল, আৰু ৰাইজক আকণ্ঠ ধন্যবাদ দিছোঁ, আকণ্ঠ আশীৰ্বাদ সকলোৰে পৰা বিচাৰিছোঁ। আমি আগন্তুক দিনত যিখিনি ৰৈ যোৱা কামখিনি আমি সমাধা কৰি এই উদ্দেশ্যটো যাতে আল্লাহ তাআলাই আমাক সাফল্যমণ্ডিত কৰাত সহযোগ কৰে, ইয়াৰ বাবে আমি আশা ৰাখিছোঁ। আৰক্ষণ জিলা সামৰিক কুকিলাত যি ইস্তেমা হ'ব এই ইস্তেমাত কামখন পূৰ্ণগতিত চলি আছে আৰু এই ইস্তেমা অৰ্থাৎ ইছলাম ধৰ্মত যিটো শান্তি সেই শান্তিৰ বাতাবৰণ সৃষ্টি হৈ আছে আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত কেনেকৈ ভাতৃত্ববোধ সৃষ্টি কৰিব পাৰি আৰু বিশেষকৈ আমাৰ ইস্তেমাথলীৰ পৰা এটা বস্তু আমি মেছেজ দিব খুজিছোঁ, সেইটো হ'ল ড্ৰাগছৰ বিৰুদ্ধে যিটো যুৱ প্ৰজন্মই আকৰ্ষিত হৈছে। আমাৰ ইস্তেমাৰ পৰা এটা মেছেজ যাব, যিটো ড্ৰাগছটো কেনেকৈ আমি সমাজৰ পৰা নাইকিয়া কৰিব পাৰি সেইটো মানে এটা আমি পণ লৈছোঁ এই ইস্তেমাৰ পৰা সেই মেছেজটো দিম। লগতে আমাৰ আছে বাল্যবিবাহটো কেনেকৈ বন্ধ কৰিব পাৰি এই কাৰ্যটো এই ইস্তেমাথলীৰ পৰা দিম। লগতে তৃতীয়ত বিভিন্ন সম্প্ৰদায়ৰ মাজত ইছলামে কেনেকৈ শান্তি পায় বা কেনেকৈ ভাতৃত্ববোধ সৃষ্টি কৰিব পাৰে সেই বাণীটো আমি এই ইস্তেমাথলীৰ পৰা দিব পাৰিম। কিন্তু হয়, কামখিনি আমাৰ পূৰ্ণগতিত চলি আছে, কিন্তু কিছু কিছু ঠাইত নাটনি হৈছে। আমি ইছলাম ধৰ্মী ভাইসকলক আহ্বান জনাওঁ যে আপোনালোকে ইয়াতে আহক, এই কামখিনি কৰক আৰু অসীম সবৰ ভাগিদাৰ হওক, আমি এই আহ্বান জনাইছোঁ। আৰু স্বতঃস্ফূৰ্তভাৱে বহুত মানুহ আহি আছে, কাম কৰি আছে, দান বৰঙণি কৰি আছে, তথাপি কামৰ কিছু
তো নাটনি হৈছে। আমি সকলো মানুহক আহ্বান জনাওঁ, আপোনালোকে আহক আৰু কাম কৰক আৰু অসীম চহৰৰ ভাগি হওক। এইখিনি আৰু এটা কথা ক'ব লাগিব যে প্ৰশাসনে আমাক যথেষ্ট পৰিমাণে সহায় কৰিছে। পাৰ্মিশ্যনৰ পৰা আৰম্ভ কৰি যিখিনি সহায় আমি বিচাৰিছোঁ গোটেইখিনি সহায় কৰি আছে। জিলা আয়ুক্ত, মহকুমাধিপতি, আৰক্ষী বিষয়া সকলোৱে আমাক পূৰ্ণদমে সহায় কৰি আছে আৰু এইখিনিতে প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ, তেওঁলোকে যিখিনি আমাক সহায় সহযোগিতা কৰিছে। আৰু 5, 6 আৰু 7 ফেব্ৰুৱাৰীত যিটো অনুষ্ঠিত হ'ব ইজতেমা, এই ইজতেমাত আমি ৰাইজ তথা প্ৰশাসনৰ সম্পূৰ্ণ সহায় সহযোগিতা আমি বিচাৰিছোঁ। আমাৰ ইজতেমাৰ যিখিনি কাম সদাশয় ৰাইজৰ সম্পূৰ্ণ সহযোগিতা, দান বৰঙণিৰ মাজেৰে চলি আছে। আপাতত প্ৰায় 90% কাম আমাৰ সমাপ্ত হোৱাৰ পথত। বাকীখিনি কামৰ মাজত কিছু বাঁহৰ প্ৰয়োজন হৈছে, কিছু ত্ৰিপালৰ প্ৰয়োজন হৈছে আৰু পিছত বিশেষকৈ কিছু খেৰৰ প্ৰয়োজন হ'ব। এই খেৰৰ কথাটো মই এইকাৰণে গুৰুত্ব দিব বিচাৰিছোঁ, বহুত ঠাণ্ডা পৰিছে, মানুহ বহুত দূৰৰ পৰা আহিব, তেওঁলোকৰ নেপ কম্বল আনাটো সমস্যা হ'ব। গতিকে মই ইয়াৰ জৰিয়তে এটা কথা ৰিকুৱেষ্ট ৰাখোঁ, অনুৰোধ ৰাখিছোঁ, যিসকল ৰাইজে সহযোগ কৰিছে সকলোকে ধন্যবাদ। তেখেতসকলক আল্লাহ বেহেস্ত দান কৰক। লগে লগে কৈছোঁ, যদি আপোনালোকৰ হাতত তেনেকুৱা কোনো কেপাচিটি আছে, চ'ৰ্চ আছে, কিছু খেৰৰ ব্যৱস্থাও যাতে চিন্তাও ফিকিৰ তেওঁলোকে কৰে। যিহেতু ইমান মানুহৰ মাজত প্ৰায় 90,000 মানুহ একেলগে নামাজ পঢ়াৰ এটা থল ইয়াত, একেলগে নামাজ পঢ়িব পাৰিব প্ৰায় 90,000 মানুহ। আৰু একেলগে যদি সভা শুনে, বক্তব্য শুনে, তেতিয়া দেখা যাব প্ৰায় 1.5 লাখ মানুহ শুনিব পাৰিব। এইখিনি মানুহ বহিবলৈ হ'লে খেৰৰ প্ৰয়োজন হ'ব। বহুত ঠাণ্ডা পৰিছে, ঠাণ্ডাৰ সমস্যা হৈছে। সেইকাৰণে মই এইটো অনুৰোধ ৰাখিছোঁ, যদি কাৰোবাৰ হাতত চ'ৰ্চত যদি খেৰৰ কোনো যোগাযোগ আছে, আমাক কৰ্তৃপক্ষৰ লগত অলপ যোগাযোগ ৰাখিলে আমি ধন্যবাদ কৃতজ্ঞ হ'ম। লগে লগে আমাৰ যিখিনি কৰ্তৃপক্ষৰ ফালৰ পৰা যিখিনি আমি চেষ্টা কৰিছোঁ, সেইখিনিতে আমি সফল। আৰু ৰাইজক আকণ্ঠ ধন্যবাদ দিছোঁ, আকণ্ঠ আশীৰ্বাদ সকলোৰে পৰা বিচাৰিছোঁ। আমি আগন্তুক দিনত যিখিনি ৰৈ যোৱা কামখিনি আমি সমাধা কৰি এই উদ্দেশ্যটো যাতে আল্লাহ তাআলাই আমাক সাফল্যমণ্ডিত কৰাত সহযোগ কৰে, ইয়াৰ বাবে আমি আশা ৰাখিছোঁ।